বলি অন্যে আপনার অন্মুখত মহারাজ দুঃশাসন দুর্যোধনৰ শ্ৰেষ্ঠ ভাতৃ দুঃশাসন ভাৰত বংশৰ কলংক দুঃশাসন যেনে নাম তেনে কৰ্ম মন্ত্ৰীবোৰ হোৱা নাই বোধগম্যবোৰ মহান কুৰু বংশত মহাৰাণী গান্ধাৰীৰ গৰ্ভত কিদৰে জন্ম হল কিদৰে জন্ম হলেনে কালকুতবে জগতৰ কল্যাণ কৰি কালকুতবে পান কৰি নীলকণ্ঠ নাম ললে প্ৰভু মহাদেৱে কিন্তু তোৰ দৰে কৰল মহাদেৱে অক্ষম হব কৰিবলৈ ধাৰণ স্তব্ধ বলি ৰজাটো এই ক্ষুদ্ৰ ৰাজ্যৰ অপমান কৰি দুঃশাসনক নিজৰ বিমংগল হলে চিন্তিছ নিজে সময়ত পাবি আর যোগ্য পুরস্কার মেঘে বসনে বন্ধের মুখতে একেবারে সহ্যরতে আজ্ঞা দিয়ক মহারাজ এই মুহূর্ততে পথ করো এই লম্পট লবা খেলব মহারাজ যদিও নারী নির্যাতন দরে করে ঘৃণা কর্ম হয় অপরাধ প্রাণদণ্ড নহে এইটো ন্যায় শাস্ত্ৰমতে কাৰণ অবৈধ দুঃশাসন অশ্বৰাজ্য শুনেৰ কালভদ্ৰ ৰজাৰ আগত কৰা দূৰেনে অহংকাৰ এনে গৰ্ববাণী জ্ঞান কৰ্মই শিকালৰ আৰ্তনাদ বুলি মুখ মুক্ত কৰি দে তেতিয়াহে দেখিবি এই দুঃশাসনৰ প্ৰতাপ তুলিৰ লগত মিহলাই দিম তহঁতৰ নগৰ সহ্যৰ সীমা আৰু পাৰ হৈ গ'ল আজ্ঞা দিয়ক মহাৰাজ এই মুহূৰ্ততে পথ কৰোঁ এই সেনাপতি হাতে কলে চিঞ্চিৰ লগাই পৰিভ্ৰমণ কৰোৱাই পাখান্ত কোমৰ গোটেই নগৰ যত মানে আছে নগৰীয়া মোৰ নগৰৰ সকলোৱে দেখক ইয়াৰ কুচিত বনা নাই তাৰ পাছত বন্দী কৰি থবা ইয়াক অন্ধকাৰ পুতহলে গৈ মহাৰাজ এৰি দে কুৰুমাবাণী মুখ কৰা এই অপমানৰ লব এক বিকন প্ৰতিশোধ মোৰ ভাতা ৰজা দুৰ্যোধনে লৈছো পাখণ্ডক মোৰ সন্মুখৰ পৰা সময়ত বুজিবি ইয়াৰ পৰিণাম হব কিমান ভয়ংকৰ মন্ত্ৰীবৰ নায়াৰ আলস্যৰ বিষয় আজিলৈ খপাব ইমানতে ভংগ বুলি কৰিছো ঘোষণা